মাধ্যমিক হাইস্কুলত এজন ছোৱালীৰ যি ধৰ্ষণ কেছ হৈছিলে, ভিকু চেত্ৰী নামৰ এজন শিক্ষকে ছাত্ৰীজনীক ধৰ্ষণ কৰিছিলে। ধৰ্ষণ কৰাৰ পিছত ছাত্ৰীজনীৰ ঘৰৰ মা দেউতাই ধলা থানাত অচিক এজাহাৰ দিছিলে। এজাহাৰ দিয়াৰ পিছত ভিকু চেত্ৰীক এৰেষ্ট কৰিলে আৰু ভিকু চেত্ৰী এতিয়া জেলত আছে। আমি জানিব পাইছোঁ যে তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু ছেছন কোৰ্টত আমাৰ অনাৰেবল জাজে এই বেলটো তেখেতে বেলৰ কাৰণে এপ্লাই কৰিছিলে ভিকু চেত্ৰী, কিন্তু বেলটো ৰিজেক্ট কৰিলে। আমি অনাৰেবল জাজক ধন্যবাদ দিছোঁ আৰু বেলটো ৰিজেক্ট কৰাৰ কাৰণে আমাৰ ধলাৰ অচিও আৰক্ষীও সহায় কৰিছে যে তেনেকৈ ল'ৰাটো বেল পাব নালাগে ভিকু চেত্ৰীয়ে। আমি ধলা আৰক্ষীক আমি সহায় দিছোঁ, কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমাৰ এটা প্ৰশ্ন আছে, ছোৱালীজনীক পৰীক্ষা দিবলৈ নিদিয়ে প্ৰধান শিক্ষক। ছোৱালীজনী আজি ছুইচাইড কৰিবলগীয়া হ'ল কেলেকি ছোৱালীজনীক পৰীক্ষা দিবলৈ নিদিলে। এই প্ৰধান শিক্ষক আৰু দুজন মাষ্টৰে যি এই কেছটো গাপ দিবলৈ চেষ্টা কৰিছিলে, সেই শিক্ষকৰ ওপৰত এতিয়ালৈকে কেলৈ তদন্ত হোৱা নাই? সিহঁতি এতিয়ালৈকে আমি জানিব পাইছোঁ যে সিহঁতি এতিয়ালৈকে মুকলি আকাশৰ তলত ফুৰি আছে। আমি ধলা আৰক্ষীক আৰু আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ, আমি আহ্বান কৰিছোঁ, এই মাষ্টৰবিলাকৰ ওপৰত তদন্ত হ'ব লাগে আৰু এই মাষ্টৰবিলাকক উচিত শাস্তি পাব লাগে। ইয়াৰ লগে লগে বেটি বাচাও বেটি পঢ়াও বুলি বিজেপি চৰকাৰে কৈ আহিছে, কিন্তু অতি দুৰ্ভাগ্যজনক কথা, পৰিয়ালৰ মানুহ আমাক জনাইছে যে এই কেছটো হোৱাৰ পিছত এবাৰো কাৰণে আমাৰ ধলাৰ বিধায়ক, শদিয়াৰ বিধায়ক বুলিন চেতিয়া এবাৰো এই পৰিয়ালটোৰ ওচৰত আহি থিয় দিয়া নাই, এবাৰো অহা নাই। তেখেতক ফোন কৰাৰ পিছতো তেখেতে আহিম বুলি টুপে দি আছে, কিন্তু এতিয়ালৈকে অহা নাই। ভোট বিচাৰিবলৈ আহিব পাৰে, কিন্তু আজি এটা ছাত্ৰী আত্মহত্যা ছুইচাইড কৰিবলগীয়া হ'ল কেলেকি এটা শিক্ষকে প্ৰধান শিক্ষকে তাক এক্সাম দিবলৈ নিদিয়াৰ কাৰণে ছাত্ৰীজনীয়ে ছুইচাইড কৰিবলগীয়া হ'ল। কিন্তু এবাৰো MLA বুলিন চেতিয়া এই পৰিয়ালৰ ঘৰত এবাৰো আহি সোধা নাই যে কেছটো কি হ'ল, বা পৰিয়ালৰ লগত এবাৰো লগ কৰা নাই। কিন্তু আমি জানিব পাইছোঁ যে আমাৰ জগদীশ ভূঞা ডাঙৰীয়াই তেখেতে আহি পৰিয়ালৰ লগত লগ কৰিছে। আমি জগদীশ ভূঞা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ নাম হ'ল দীপু চেত্ৰী, আপোনাৰ এজন আছে তুকাৰাম সুবেদী আৰু এজন আছে নিখিল দেৱনাথ। প্ৰধান শিক্ষকৰ নাম হ'ল দীপু চেত্ৰী, আপোনাৰ এজন শিক্ষক আছে টিকাৰাম উপাধ্যায় আৰু এজন আছে আপোনাৰ নিখিল দেৱনাথ। এই তিনিজনে এই কেছটোক গাপ দিবলৈ চেষ্টা কৰিছিল। ছোৱালীজনীক DC বৰা হস্পিটেললৈ লৈ গৈছিলে পোষ্টমৰ্টম কৰাৰ কাৰণে। তাৰপিছত তেখেতক মাকুম মেডিকেল কলেজত পঠোৱাৰ পিছত যেতিয়া ঘৰৰ মানুহ, তেখেতৰ পৰিয়ালৰ মানুহ যেতিয়া ঘৰত আহিলে, ছোৱালীজনীয়ে এটা ছুইচাইড নোট উদ্ধাৰ কৰিলে। ছোৱালীজনীয়ে ছুইচাইড নোটত ভিকু চেত্ৰীয়ে তাক স্কুলৰ পাকঘৰৰ ভিতৰত কেনেকৈ ধৰ্ষণ কৰিলে, 3টা মাষ্টাৰ আপোনাৰ দীপু চেত্ৰী, তুকাৰাম উপাধ্যায় আৰু নিখিল দেৱনাথে কেছটোক যে গাপ দিবলৈ চেষ্টা কৰিছে, আৰু ছোৱালীজনীক যে প্ৰধান শিক্ষক দীপু চেত্ৰীয়ে পৰীক্ষা দিবলৈ দিয়া নাই, তাৰ কাৰণে ছোৱালীজনীয়ে যে ছুইচাইড পথটো বাছি ল'বলগীয়া হৈছে, তাই চব ছুইচাইড নোটত লিখি থৈ গ'ল। আমি আপোনালোকৰ নিউজ মিডিয়াম আমি এই ছুইচাইড নোটটো আমি আপোনালোকক প্ৰেৰণ কৰিম। হাতীগুলি হাইস্কুলত মোৰ ছোৱালীজনী পঢ়ি আছিলে। তাৰপিছত ভিকু চেত্ৰীয়ে মোৰ ছোৱালীজনী অন্যায়ভাৱত ধৰ্ষণ কৰিছে। ধৰ্ষণ কৰাৰ পিছতে মোৰ ছোৱালীজনী দৰৱ খাই লৈছিলে। খোৱাৰ পিছতে মোৰ ছোৱালীজনীক DC বৰা তাত মেডিকেলত ভাল কৰি আনি মেলি তাৰপিছতে এতিয়া কেইদিনমান থৈছোঁ, আৰু আমাৰ OC থৈ মেলি থানাত কেছ দিছোঁ। কেছ দিয়াৰ পিছতে আমাৰ OC ছাৰে আমাৰ তদন্ত কৰি মেলি ল'ৰাটোক জেলত পঠিয়াইছে। জেলত পঠিয়াইছে। পাছতে ছোৱালীজনী স্কুলত যাব পৰা নাই বুলি এতিয়া থানাত গৈ মেলি কৈছে, ছাৰ মোৰ স্কুলটো কি হ'ব? ছাৰে OC ছাৰে কৈছে তুমি স্কুলত মোক ক'লে ছোৱালীজনীক লৈ যাব আপোনাৰ ছোৱালী পৰীক্ষা দিবলৈ। তাৰপিছত মই দীপু ছাৰক ফোন কৰিছোঁ, ছাৰ মোৰ ছোৱালীয়ে আজি পৰীক্ষা দিবলৈ আহি আছে, 3টা পৰীক্ষা পাৰ হৈ গ'ল, আপুনি খবৰ কৰা নাই। ছাৰে কৈছে হ'ব নালাগে, এইটো পৰীক্ষা নিদিলেও হ'ব। তাৰপিছত মোৰ ছোৱালীজনী কান্দি আছে। তাৰপিছত মই OC ছাৰক ফোন কৰিলোঁ, ছাৰ এইটো পৰীক্ষা নিদিলে বোলে একো নহ'ব। এই দুখৰ কাৰণে মোৰ ছোৱালীজনীয়ে এতিয়া ছুইচাইড কৰিছে। আৰু এতিয়া মই বিচাৰিছোঁ ভিকু চেত্ৰীৰ ওপৰত উচিত তদন্ত কৰিব লাগে, আৰু 3জন ছাৰৰ ওপৰতো উচিত বিচাৰ হয় জানো মই আপোনালোকক জনাইছোঁ। আপোনালোকে যে সিহঁতক উচিত বিচাৰ কৰি দিয়ে মোৰ ছোৱালীজনীৰ কাৰণে, যাতে ন্যায় পায়, ন্যায় বিচাৰ কৰি দিয়ে। ন্যায় পাম বুলি ছোৱালীজনী লিখি থৈ গৈছে যে মোক স্কুল যাব দিয়া নাই, মই পঢ়িবলৈ নোৱাৰোঁ,
স্কুল যাব নোৱাৰিলে, পঢ়িব নোৱাৰিলে, মই বাচি থাকি কি কৰিম? মই সেইটো কাৰণে মই মৰি গ'লে ভাল কৈ মেলি লিখি থৈ গৈছে মোৰ ছোৱালীজনী। আপোনালোকে মোৰ ছোৱালীজনীক উচিত বিচাৰ কৰি দিব, যাতে ন্যায় পায় মোৰ ছোৱালীজনী। এতিয়াতো নাই, মৰিয়ে গ'ল, হ'লেও ন্যায় পায় যেনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।